উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ খেলা কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ নমাই অনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ নীতিহীন কৰ্মকাণ্ডক লৈ অসম কলেজ অধ্যক্ষ পৰিষদে বিৰোধিতা কৰাৰ পিছতেই এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্পষ্টীকৰণ দিয়াক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ মাজত মুকলি সংঘাত আৰম্ভ হৈছে। ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে নীতিহীন কৰ্মকাণ্ডক লৈ ছাত্ৰ-ছাত্ৰীসকল নামি পৰিছে ৰাজপথত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যাপক হাৰত মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তেই এই সন্দৰ্ভত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰি আৰু বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে কালি অসম কলেজ অধ্যক্ষ পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত পুনৰ অসম অধ্যক্ষ পৰিষদৰ সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতাই আজি পুনৰ পৰিষদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সংগঠিত পৰিষদ অসম কলেজ অধ্যক্ষ পৰিষদ চমুকৈ ACPCৰ সভাপতি ডক্টৰ ধৰ্মেন্দ্ৰ নাথ আৰু সাধাৰণ সম্পাদক ডক্টৰ ৰঞ্জন কলিতাই স্বাক্ষৰ সহ প্ৰেৰণ কৰা এক বিবৃতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেতবোৰ সিদ্ধান্ত আৰু কাৰুকাৰ্যৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশেৰে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰিছে। প্ৰেছ বিবৃতিটোত উল্লেখ কৰিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ে এই বৰ্ষত সকলোবোৰ মাচুল অতি উচ্চ হাৰত বৃদ্ধি কৰিছে। এফালে যিদৰে বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া সংহত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি কৰিছে, আনহাতে মহাবিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ শ্ৰেণী অনুমতি আৰু স্বীকৃতি প্ৰদানৰ বাবেও নোহোৱা নোপোজা কিছুমান মাচুল আৰোপ কৰিছে, যি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়া স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। সেই একেটা শিক্ষা বৰ্ষতে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে কলেজসমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্ৰতিটো শাখাৰ বাবে 10,500 টকাৰ উপৰিও প্ৰতিটো বিষয়ৰ বাবে 10,500 টকাকৈ মাচুল জমা দিলেহে কলেজত চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ অনুমতি দিব বুলি জাননী জাৰি কৰিছে। অৰ্থাৎ এখন মহাবিদ্যালয়ে যদি 3টা শাখাত 15টা বিষয়ত চতুৰ্থ বৰ্ষ আৰম্ভ কৰে, তেন্তে বিশ্ববিদ্যালয়ক প্ৰায় 2 লাখ টকা দিব লাগিব আৰু পৰৱৰ্তী বৰ্ষবোৰত অকল চতুৰ্থ বৰ্ষৰ বাবে বছৰি 1.5 লাখতকৈ অধিক স্বীকৃতি নৱীকৰণ ফিজ দি থাকিব লাগিব। আজি অধ্যক্ষ পৰিষদৰ বিবৃতিৰ গুৱাহাটী বিশ্ববিদ্যালয়ে এনেদৰে স্পষ্টীকৰণ দাঙি ধৰে। আচলতে কথাবিলাক এনেকুৱা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কলেজবিলাকৰ কাৰণে 2023 চনত আৰম্ভ কৰা হৈছিলে, তাৰ এইবাৰ 4 নম্বৰ বছৰ আহিব আৰু 4th ইয়াৰত ছাত্ৰ ছাত্ৰী যেতিয়া 4th ইয়াৰলৈকে যাব, এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হৈছে যে আমি বা আমাৰ অধ্যক্ষ পৰিষদৰ তৰফৰ পৰা কথাটো এনেকৈ প্ৰচাৰ হৈছে যে আমি প্ৰায় 4 গুণ মাচুল বৃদ্ধি কৰিছোঁ। আচলতে কথাটো এনেকুৱা নহয়, মই আপোনালোকক তথ্যটো দেখাব পাৰিম যে 15% আমাৰ বঢ়োৱা হৈছিলে। 2018 চনত যিটো 9,080 টকা আছিলে সেইটো এইবাৰ 10,500 টকা হৈছে। আৰু এই কথাটো আমি কিয় ফিজটো আমাক লাগে, ফিজটো ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে সংযোজন হয়। সেই ছাত্ৰ ছাত্ৰীখিনি মাৰ্ক ট্ৰেইন, তেওঁলোকৰ কুৱেশ্যন পেপাৰ ছেটিং, তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্ট ইভালুৱেশ্যন, এই গোটেই আনচাৰ স্ক্ৰিপ্টবিলাক আমি ইয়াৰ পৰা তেওঁলোকৰ তালৈকে পঠোৱা, তাৰ প্ৰিণ্ট কৰা, ইভালুৱেশ্যন, ৰিইভালুৱেশ্যন, বাকী লজিষ্টিক ফেচিলিটিজ, ইনভেজিলেটৰৰ ৰেমুনাৰেশ্যন, তাৰ লগত ৰিলেটেড মেন পাৱাৰ আৰু এই যিটো লাইফ লং চাৰ্টিফিকেটৰ গোটেই পৰিক্ৰমা, এই তাৰ লগতে থাকে ভেৰিফিকেশ্যন, ট্ৰান্সক্ৰিপ্ট জেনেৰেশ্যন, এই গোটেই ডাটা মেনেজমেণ্টৰ কাৰণে আমাৰ এটা ডাঙৰ এটা ছিষ্টেম আমাৰ চলি থাকে ইয়াতে। আৰু সেইবিলাকৰ কাৰণে আমি একেবাৰে সামান্য, সেইটোৰ তুলনাত যদি আপোনালোকে তুলনা কৰে, এইটো এটা সামান্য ফিজ। আৰু ইয়াতে যি ধৰণৰ কথা কোৱা হৈছে লাখ টকাৰ, আচলতে কথাটো যদি আপোনালোকে তুলনা কৰে যে এখন কলেজত যদি 3টা ষ্ট্ৰীম থাকে, আমি সেইটো তেওঁলোকক আমি জনাইছিলোঁ যে এখন কলেজত যদি 3টা ষ্ট্ৰীম থাকে, ষ্ট্ৰীম মানে আৰ্ট ষ্ট্ৰীম, ছায়েন্স ষ্ট্ৰীম, কমাৰ্চ ষ্ট্ৰীম, তেতিয়া তেওঁলোকে 10,500 টকা পূৰণ 3, সেইখিনি পইচাহে তেওঁলোকে দিব লাগে। যদিহে তেওঁলোকৰ সেই প্ৰগ্ৰামটো আগতে নাছিলে। উল্লেখ্য যে এই সংবাদমেলৰ পিছতেই অসম অধ্যক্ষ পৰিষদৰ সম্পাদক ডক্টৰ ৰঞ্জন কলিতাই
আজি পুনৰ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডাঙৰীয়াই ইতিমধ্যে তেওঁ সংবাদ মাধ্যম যোগে জনাইছে যে অসম কলেজ অধ্যক্ষ পৰিষদে সংবাদ মাধ্যমক ভুল তথ্য দিছে আৰু ফিজ তেওঁলোকে মাত্ৰ 15% বঢ়াইছে। কথাখিনি আংশিকভাৱে সত্য বা শুদ্ধ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এফিলেশ্যন আৰু পাৰ্মিশ্যন ফিজটো 15% বা 18% বাঢ়িছে, সেইটো শুদ্ধ। কিন্তু তেওঁলোকে 20 এপ্ৰিল 2026 তাৰিখে যি 9 পৃষ্ঠাৰ যিখন ফিজৰ সংশোধিত ফিজৰ বা ফিজ ৰিভিজনৰ যিখন জাননী জাৰি কৰিছে, সেই 9 পৃষ্ঠাৰ জাননীখনত কিন্তু বহুখিনি ফিজ আছে যে যিবিলাক ফিজ কিছুমান 100%তকৈও বেছিকৈ বাঢ়িছে আৰু কিছুমান এনে ফিজ আছে যিবিলাক ফিজ পূৰ্বতে নাছিল। গতিকে এই গোটেই ফিজখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে যোৱা বছৰলৈকে আমি এখন কলেজে বিশ্ববিদ্যালয়ত যিমান ফিজ দিছিলোঁ এতিয়া তাৰ 4 গুণ নহয়, বাস্তৱিকতে 6 গুণমান হ'ব পাৰে। পঞ্জীয়ক মহোদয়ে কেৱল এটা ফিজৰ কথা কৈছে। মই এই ক্ষেত্ৰত স্পষ্টকৈ কৈছোঁ যে ফিজ মাজে মাজে বাঢ়িব পাৰে, কিন্তু সেই বঢ়া ব্যৱস্থাটো নীতি নিয়মৰ মাজেদি হ'ব লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি মোৰ পঞ্জীয়কৰ প্ৰতি মই প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ 6/5/2026 তাৰিখে এই ফিজ সংশোধনৰ 4ৰ্থ বৰ্ষৰ এফিলেশ্যন ফিজ আৰু পাৰ্মিশ্যন ফিজৰ কাৰণে যিখন জাননী দিছিল, সেই জাননী তেওঁ কৈছিল যে 27 জানুৱাৰী 2026 তাৰিখৰ কাৰ্যবাহী পৰিষদে সেই ফিজৰ নিৰীক্ষত অনুমোদন জনাইছে, যিটো ভুল তথ্য তেখেতে আমাৰ বিশ্ববিদ্যালয়ৰ জাননীত প্ৰকাশ কৰিছে। এইটো যেতিয়া তেখেতক জনোৱা গ'ল, তাৰপিছত তেখেতে 22/5 অৰ্থাৎ 22 মে 2026 তাৰিখে আৰু এখন জাননী দিলে, যিখন জাননীত লিখা আছিল যে সেইটো ভুল হৈছিলে, এখন কৰিজেন নাম। সেই কৰিজেন নাম বা সংশোধিত জাননীত তেখেতে জনাইছে যে 13 মাৰ্চৰ তাৰিখত 13 মাৰ্চৰ 2026 কাৰ্যবাহী পৰিষদত সেই ফিজৰ নিৰীক্ষটো অনুমোদন হৈছিল। দুইটা ভুল তথ্য। হয়, পৰিস্থিতি সাপেক্ষে বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ে এটা ব্যৱস্থা ল'ব পাৰে, কিন্তু বিশ্ববিদ্যালয়ৰ কোনখন আইনত আছে যে যিখন কাৰ্যবাহী পৰিষদত যিটো সিদ্ধান্ত হোৱা নাছিল সেই তাৰ এটা ভুৱা ৰিজলিউশ্যন নাম্বাৰ দি প্ৰকাশ কৰাটো পঞ্জীয়কগৰাকীয়ে এটা ডাঙৰ নৈতিক অপৰাধ কৰিছে। তেখেতৰ যি পদমৰ্যাদা, সেই পদমৰ্যাদা হানি কৰিছে। তেখেতে আপোনালোকক ভুল তথ্য দিছে যে বিশ্ববিদ্যালয়ক কলেজসমূহে কেৱল এফিলেশ্যন আৰু পাৰ্মিশ্যন ফিজ নিদিয়ে, এনৰোলমেণ্ট ফিজ দিয়ে, ৰেজিষ্ট্ৰেশ্যন ফিজ দিয়ে, ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ কাৰণে এফিলেশ্যন ফিজৰ পৰা পৰীক্ষাৰ বহি চোৱা, ইনভিজিলেশ্যন কৰা, প্ৰশ্ন কটা, সেই কাম কৰা নহয়। তেখেতে সেইটো ভুল তথ্য দিছে, চূড়ান্ত ভুল তথ্য দিছে। তাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় বৰ্তমান বছৰত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে 980 টকাকৈ দি আছে। সেই 980 টকাৰে পৰীক্ষাৰ প্ৰশ্ন কাকত কটা হয়, কিন্তু বিশ্ববিদ্যালয়ে সেই পৰীক্ষাৰ প্ৰশ্ন কাকত কটাৰ পিছত কলেজে গৈ আনিব লাগে। নিয়মমতে বিশ্ববিদ্যালয় কলেজত আহি পেলাই সেই প্ৰশ্নবোৰ দিবহি লাগে। পৰীক্ষাৰ বহীবোৰ পৰীক্ষাৰ ফিজৰ পইচাৰে কটা হয়। আৰু আটাইতকৈ ডাঙৰ অপৰাধ হ'ল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনো কৰ্তৃপক্ষক কোনো ফিজ নিৰ্ধাৰণ কৰাৰ ক্ষমতা দিয়া হোৱা নাই যেতিয়ালৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্ডিনেন্সখন সংশোধন কৰা নহয়। ডি এফিলেশ্যন ফিজটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন অৰ্ডিনেন্সত আছে? তাৰ বাহিৰেও এটা লগাইছে যে পাৰ্মিশ্যন ৰিনুৱেল ফিজ, অৰ্থাৎ আমি পাৰ্মিশ্যন ফিজ দিব লাগিব, তাৰপিছত আকৌ পাৰ্মিশ্যন ৰিনুৱেল ফিজ। এইটো কি ধৰণৰ ফিজ? এই 9 পৃষ্ঠাখনত মই মাননীয় সাংবাদিকসকলক চাবলৈ কৈছোঁ যে পাৰ্মিশ্যন ৰিনুৱেল ফিজ কোনখন অৰ্ডিনেন্সত আছে? গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কগৰাকীৰ এই মিথ্যাচাৰ দেখি লুইতৰ পাৰ জিলিকাবলৈ স্থাপিত কৰা এই মহান বিশ্ববিদ্যালয়খনৰ গৰিমা নষ্ট কৰা কাৰ্যত আমি স্তম্ভিত হৈছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত তেজপুৰৰ দৰং মহাবিদ্যালয়তো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে। ব্যুৰো ৰিপৰ্ট অগ্নিগড় নিউজ।